গোলকগঞ্জত ধৰ্ষণ কৰি বোৱাৰীক হত্যা চিপ লোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ দেউৰেকৰ বিৰুদ্ধে ধৰ্ষণ হত্যাৰ অভিযোগ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী আৰু শহুৰৰ বিৰুদ্ধেও অভিযোগ ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা ধুবুৰীৰ কচুৱাৰ খাচত চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাকাণ্ড বৌয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ দেউৰেকৰ বিৰুদ্ধে হত্যাৰ মূল অভিযুক্ত নুৰ আলম মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি পূৰ্বেও শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পৰিয়ালে অভিযোগ অনুসৰি ঘৰত কোনো নথকা অৱস্থাত প্ৰথমে অভিযুক্ত নুৰ আলমে কিছুদিন পূৰ্বে ধৰ্ষণ কৰিছিল বৌয়েকক মৃত মহিলাগৰাকীয়ে এই কথা নিজেই ফোনযোগে অৱগত কৰিছিল মাতৃক ইয়াৰ পাছতে স্বামী পৰিয়ালক এই বিষয়ে অভিযোগ দিছিল মহিলাগৰাকীৰ পৰিয়ালে কিন্তু মহিলাগৰাকীৰ স্বামী আৰু শহুৰে এই কথাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ স্বামী জাকিৰ হুছেইনে উলুটাই পত্নীকহে কৰিছিল দোষাৰোপ আগামী বুধবার এই নুর আলম নামের ছেলেটা মানে রেপ করছে জানাল ইয়ের মাক আর দেউতা তারপরে জামাইটেক জানাইছি জামাইটে কইছে যে এমন কথা তোক জন মুই যা দেখো না বাড়ির জন থাকিস না তোক যা জন মুই দেখো না ইফালে বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই সৃষ্টি হয় উত্তেজনাৰ দোষীক উচিত শাস্তি প্ৰদানৰ দাবী পৰিয়ালৰ অৱশ্যে আৰক্ষীয়ে আটক কৰিছে মূল অভিযুক্ত নুৰ আলমক দীৰ্ঘদিনেই স্বামী পৰিয়ালৰ নিৰ্যাতনৰ অভিযোগ তোলা বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই সৃষ্টি হৈছে চাঞ্চল্যৰ ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে গোলকগঞ্জৰ পৰা প্ৰদীপ কুমাৰ সেন আৰু ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট NKTV+।